যেহেতু মাজত মাত্ৰ আৰু ৩টা দিন ইতিমধ্যে 4 মেত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব আৰু প্ৰতিগৰাকী প্ৰাৰ্থীৰে ইতিমধ্যে ভাগ্য ইভিএমত বন্দী হৈ আছে যেহেতু নিৰ্বাচনী সমীক্ষা প্ৰকাশ পাইছে এই সন্দৰ্ভত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম নিশ্চয়কৈ সুৰভি চাওক যেহেতু 4 মেলৈ সকলোৱে উৎকণ্ঠাৰে অপেক্ষা কৰি আছে তাৰ পূৰ্বে কিন্তু যি এক্সিট পলৰ যি সমীক্ষা সেই সমীক্ষাত ইতিমধ্যে শাসকীয় মিত্ৰজোঁটৰ চৰকাৰখনে চৰকাৰ গঠনৰ ইংগিত প্ৰদান কৰিছে কিন্তু এই ক্ষেত্ৰত সাধাৰণ ৰাইজ বা ভোটাৰসকলৰ বা ৰাজনৈতিক নেতাপালি নেতাসকলৰ কি ধৰণৰ মনৰ ভাৱ বা তেওঁলোকে কি ভাবে তেওঁলোকৰ কি মন্তব্য এই মন্তব্যসমূহ আমি ল'ব বিচাৰিম পোনপ্ৰথমে মোৰ সৈতে কেইবাজনো সচেতন ভোটাৰ আছে মই তেওঁলোকৰ কাষলৈ যাম আৰু তেওঁলোকৰ পৰা মন্তব্য ল'ব বিচাৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ যে ইতিমধ্যে এক্সিট পল যিহেতু প্ৰকাশ হৈছে আৰু শাসকীয় যি মিত্ৰজোঁটৰ চৰকাৰ এই চৰকাৰ শাসকীয় মিত্ৰজোঁটে পুনৰ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বুলি এক্সিট পলৰ সমীক্ষাত প্ৰকাশ পাইছে গতিকে আপোনালোকে সাধাৰণ ভোটাৰ হিচাপে কি ভাবে এক্সিট পলৰ এই সমীক্ষা সঠিক হ'বনে নহয় মই ভাবোঁ মেট্ৰিককে আৰম্ভ কৰি ইতিমধ্যে প্ৰায় 8টা এনেকুৱা সংবাদ প্ৰতিষ্ঠানে যি সমীক্ষা প্ৰকাশ কৰিছে অৰ্থাৎ পূৰ্বানুমান প্ৰকাশ কৰিছে এক্সিট পোল সেয়া সত্য হ'ব বুলি অনুমান হৈছে কাৰণ আমি দেখা গৈছে যে কোনো এটা সংবাদ প্ৰতিষ্ঠানৰ সমীক্ষাতেই এই পূৰ্বানুমানত আমি দেখিবলৈ পাইছোঁ যে এটাৰ বাদে বাকী 7টাৰে প্ৰতিষ্ঠানৰে সমীক্ষাত 80খনৰ পৰা অধিক আসন দিয়া হৈছে 100খনৰ ওপৰ পাৰ হৈছে অৱশ্যে 100খন ওপৰ NDA আসন দখল কৰিব পাৰিব নাই সেয়া আমি নাজানো কিন্তু আমাৰ অনুমান যে এই সমীক্ষাই শুদ্ধ হ'ব আৰু কাৰণ প্ৰায়বিলাক সমীক্ষাতে কোনো এটা প্ৰতিষ্ঠানেই NDAৰ বাহিৰে বিৰোধী দল বিশেষকৈ কংগ্ৰেছ দলক বিশেষ আসন দিয়া দেখা আমি পোৱা নাই গতিকে এই সমীক্ষাই শুদ্ধ হ'ব বুলি আমাৰ এটা অনুমান হৈছে যেহেতু এনেকুৱা পূৰ্বানুমানসমূহ প্ৰায় শুদ্ধই হয় কোনো এটা বছৰত মাত্ৰ ব্যতিক্ৰম হৈছিল বুলি গম পাইছিলোঁ সম্ভৱতঃ মোৰ যদি ভুল হোৱা নাই বিহাৰৰ ক্ষেত্ৰত হৈছিল তাৰ বাহিৰে প্ৰায়বিলাক সমীক্ষাই শুদ্ধৰূপে প্ৰমাণিত হৈছে গতিকে মই ভাবোঁ যে এইবাৰো অসমত আমি সমীক্ষাত পোৱা মত অনুসৰিয়ে NDA চৰকাৰে পুনৰ ক্ষমতালৈ আহিব এয়া সঠিকভাৱে মই নিশ্চিতভাৱে অনুমান কৰিব পাৰিছোঁ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ যি এক্সিট পলৰ যি সমীক্ষা সেই সমীক্ষা ইতিমধ্যে শাসকীয় মিত্ৰজোঁটক চৰকাৰ গঠনৰ ইংগিত যিহেতু প্ৰদান কৰিছে আৰু আনহাতে 5খনকৈ ৰাজ্যত যিহেতু বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু এক্সিট পলৰ সমীক্ষাত যি বিজেপি মিত্ৰজোঁট সেই বিজেপি মিত্ৰজোঁটক ইতিমধ্যে চৰকাৰ গঠন কৰিব পাৰিব বুলি এক্সিট পলৰ সমীক্ষাত প্ৰকাশ পাইছে বিশেষকৈ মই অসমৰ কথা কৈছোঁ আৰু জিলাখনৰ এজন নাগৰিক হিচাপে সচেতন ভোটাৰ হিচাপে কি ক'ব এই সমীক্ষাক লৈ হয় যিহেতু আমাৰ যি এক্সিট পোলে ইতিমধ্যে হোৱাটো প্ৰায় নিশ্চিত তেখেতসকলে ইতিমধ্যে নিশ্চিত প্ৰদান কৰিছে কেইবাটাও এক্সিট পোলে তো ইতিমধ্যে আমিও যিহেতু ৰাইজৰ মাজত ঘূৰি ফুৰা ব্যক্তি হিচাপে আমিও অনুমান কৰিব পাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টি তথা NDA চৰকাৰে NDA যি আছে গঠবন্ধন আছে তেখেতসকলে এইবাৰ চৰকাৰ গঠন কৰাটো ইতিমধ্যে নিশ্চিত হৈছে আসনৰ ক্ষেত্ৰত আমি এইটো ক'ব পাৰোঁ যে এক্সিট পোলৰ 100% কোনেও ক'ব নোৱাৰে যে 100% এক্সিট পোলটো অ'কে আছে ইতিমধ্যে বাকচত ভোট সোমাইছে জনসাধাৰণে যথেষ্ট সংখ্যক ভোট দিছে 85, 87, 88, 89%লৈকে অসমত ভোট গ্ৰহণটো খুব কমেই হয় এইবাৰ যথেষ্ট ভোটদান হৈছে এই ভোটদানৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ আমি যিহেতু ৰাইজে ভোট দিছে আৰু মহিলা ভোটাৰৰ সংখ্যা যথেষ্ট বেছি আৰু যে বেছি ভোট মহিলা ভোটাৰে দিছে এইটো আমি যিটো মানে এনালিচিছত পাইছোঁ এইকাৰণে ভাৰতীয় জনতা পাৰ্টি আৰু NDAৰ পক্ষে মানে ৰাইজে ভোটদান কৰিছে আমি ক'ব পাৰোঁ আৰু শিৱসাগৰ জিলাৰ হিচাপে আমি এইটো ক'ব পাৰোঁ যে শিৱসাগৰ জিলাত ভাৰতীয় জনতা পাৰ্টি তথা NDAৰ যি সমৰ্থিত পাৰ্টি আমি যদি চাওঁ বাকী যি নাজিৰাত আমাৰ ময়ূৰ বৰগোহাঁই আছে তেখেতেও যথেষ্ট এজন মানে কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থীৰ লগত তেখেতৰো প্ৰতিদ্বন্দ্বিতা হৈছে নিশ্চয় আজিৰ দিনটোলৈকে আমি গম পাইছোঁ তেখেতেই জয়ী হ'ব আৰু আমি থাওৰাটো সুশান্ত বৰগোহাঁয়ে জয়ী হ'ব তেনেকুৱা এটা আমি ভিতৰুৱা সূত্ৰে গম পাইছোঁ শিৱসাগৰ যি সমষ্টি আছে এই সমষ্টিটো আমি খুব গৌৰৱৰ সমষ্টি এই সমষ্টিটোত যিহেতু 83 চনৰ পৰা আন্দোলনত জড়িত হৈ প্ৰতিভা হাজৰিকাৰ দৰে এজন ব্যক্তি ইয়াত NDA প্ৰাৰ্থী হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আমাৰ কুশল দৈৰী ডাঙৰীয়া যি আছিলে দুবাৰকৈ বিধায়ক
তেখেতো প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু অখিল গগৈ ডাঙৰীয়াও ইয়াত এবাৰ বিধায়ক মানে যোৱাবাৰ তেখেতে আগবঢ়াইছে। ইতিমধ্যে যুঁজখন যথেষ্ট এটা শক্তিশালী ৰূপত শিৱসাগৰ সমষ্টিটো অসমৰ ৰাইজে চাই আছে। যিহেতু ৰাইজৰ যি সিদ্ধান্ত, এই সিদ্ধান্তটো ইতিমধ্যে আমি মুকলিকৈ ক'বলৈ অসুবিধা হৈছে, যিহেতু আমাৰ তিনিজনেই শক্তিশালী প্ৰাৰ্থী। ৰাইজে কি বাকচত কি ভৰাইছে এই মুহূৰ্তলৈকে আমি ক'ব পৰা নাই, কিন্তু যুঁজখন আমি দেখিবলৈ পাইছোঁ, যিহেতু ভাৰতীয় জনতা পাৰ্টি আৰু ৰাইজৰ দলৰ মাজতে হোৱাৰ আকাংক্ষাটো আমি দেখিছোঁ। নতুন প্ৰজন্মৰ ভোটাৰখিনিৰ বিষয়ে কি ক'ব? নতুন প্ৰজন্মৰ ভোটাৰ, আজিৰ দিনটোত যি ভোটাৰ, এই ভোটাৰটো হৈ গ'ল ডিজিটেল ভোটাৰ। এই ভোটাৰখিনিক আপোনালোকে কৈ পেলাই মটিভেশ্যন কৰিব নোৱাৰে। এইসকলৰ নিজৰ চিন্তাৰ আধাৰত ভোট দিব। আপোনালোকে 99.99% যুৱ ভোটাৰে কোনো মানুহক চাই, কোনো ব্যক্তিক চাই বা কোনো দলক চাই ভোট নিদিয়ে। তেখেতসকলে বৰ্তমান যুগত আমাৰ যি ছিষ্টেম, সেই ছিষ্টেমটোক চাইহে ভোট দিব, এনেকুৱা ধৰণৰ কথা আছে। ইয়াত ব্যক্তিৰ বিশেষ কথা নাই, ইয়াত ছিষ্টেম। দল এটাই কেনেদৰে ছিষ্টেমটোক, দেশখন, সমাজখন, ৰাইজক আগবঢ়াই লৈ গৈছে, সেই ছিষ্টেমটোৰ ওপৰত সকলোৱে চকু দি আছে। সেইকাৰণে আমি ভাবিম আগন্তুক দিনত যিখন চৰকাৰ হ'ব, সেই চৰকাৰখনে অসমৰ ৰাইজক সঠিকভাৱে লৈ যাব আৰু অসমৰ সঠিক উন্নয়ন কৰিব, যি চৰকাৰেই হওক। কিন্তু আমি যিহেতু আজিৰ দিনটোত ক'ব পাৰিম যে NDA চৰকাৰে হোৱাৰ এটা সম্ভাৱনাটো অধিক দেখিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এগৰাকী ব্যক্তি আছে, মই অকণমান আগলৈ আহিব, যে 80ৰ পৰা 100খন আসন এক্সিট পলে দিছে শাসকীয় মিত্ৰজোঁটৰ চৰকাৰখনক, কি ক'ব এই ক্ষেত্ৰত? আচলতে এক্সিট পোলটো আমি কোনো নিৰ্বাচনতে 100% শুদ্ধ বুলি ক'ব নোৱাৰোঁ, এতিয়ালৈকে পোৱা নাই। কোনো এক্সিট পোলে 100% শুদ্ধ উত্তৰ দিব পৰা নাই। এইটো ঠিক যে এক্সিট পোলৰ 70 পৰা 80% কথা মিলে, এইটোত আমি স্বীকাৰ কৰি লওঁ। আৰু সাম্প্ৰতিক ৰাজনৈতিক যিটো পৰিস্থিতি, এই পৰিস্থিতিটো যিহেতু একেবাৰে আমাৰ কাৰণে, সৰ্বসাধাৰণ মানুহৰ কাৰণে উৎসাহজনক নহয়। তথাপিতো আমি কৈছোঁ, যিহেতু আমি এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত আছোঁ, এই প্ৰক্ৰিয়াত আমি অংশগ্ৰহণ কৰিব লগা হৈছে। গতিকে আমি কোনোবা এখনক চৰকাৰ বুলি মানিবই লাগিব বা স্বীকাৰ কৰি ল'ব লাগিব। সাম্প্ৰতিক পৰিস্থিতিত আমি যিটো অনুভৱ কৰিছোঁ যে পূৰ্বৰ চৰকাৰ এখনে হয়তো চৰকাৰ গঠন কৰাৰ সম্ভাৱনা অধিক। আৰু আমি বিচাৰোঁ গণতান্ত্ৰিক ব্যৱস্থা এটাত শক্তিশালী বিৰোধীও লাগে। কিন্তু এটা কথা ঠিক যে এক্সিট পোলৰ যিটো সিদ্ধান্ত আমি পাইছোঁ, সেই সিদ্ধান্তত কিন্তু শেহতীয়াকৈ যিটো কথা আমি গম পাইছোঁ যে 10-12টামান সমষ্টিত চিপৰাংমৰা ৰাজনীতি এতিয়াও চলিছে। গতিকে এক্সিট পোলত সেই চিপৰাংমৰা ৰাজনীতিৰ কথাখিনি অন্তৰ্ভুক্ত হৈছে নে নাই হোৱা, সেই কথাটোৱে কিন্তু সেই 10-12খন সমষ্টিৰ নিৰ্বাচনী ফলাফলত কিছু প্ৰভাৱ পেলাব। গতিকে মই ভাবোঁ যে শক্তিশালী গণতন্ত্ৰত চৰকাৰো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াত থাকিব লাগিব আৰু বিৰোধীও শক্তিশালী হ'ব লাগিব। এই দুটা কথাতে আমি আচলতে সৰ্বসাধাৰণ জনৰ কাৰণে বেছি গুৰুত্ব দিওঁ। ভোটদানৰ হাৰ 80%ৰ অধিক আছিল প্ৰায়বোৰ সমষ্টিত, অসমৰ 126টা সমষ্টিত। শিৱসাগৰ জিলাতো তেনেকুৱাই হৈছিল। গতিকে ভোটদানৰ হাৰটো চাই আৰু বিশেষকৈ মহিলা ভোটাৰসকলৰ যিদৰে ওলাই আহিছিল ভোটদানৰ যিদিনা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছিল, গতিকে সেই ক্ষেত্ৰত শাসকীয় দলটোৰ ক্ষেত্ৰত কিছুমান ইতিবাচক কথা আহিব নেকি? ইতিবাচক বুলি ক'ব নোৱাৰি। আচলতে আমি নিৰ্বাচনৰ আগৰ যিবিলাক নিৰ্বাচনী সভা দেখিলোঁ, সেই সভাবিলাকত আমি দেখিলোঁ যে গত সময়ছোৱাৰ যিটো পৰিস্থিতি, সেইটো পৰিস্থিতিত বিৰোধী পক্ষলৈ তেনেকৈ কোনো মহিলা ভোটাৰ যাব নালাগিছিল, যিবিলাক আঁচনি দিয়া আছে। কিন্তু আমি দেখিলোঁ যে নিৰ্বাচনী সভাবিলাকত বিৰোধী পক্ষৰ যিবিলাক নিৰ্বাচনী সভা আছিলে, সেই সভাবিলাকত কিন্তু মহিলাৰ সংখ্যা কম নহয়, যথেষ্ট মহিলা তাত অংশগ্ৰহণ কৰিছিলে। আৰু নতুন জেনেৰেশ্যনটোৱে যিহেতু নিজস্ব বিবেক বিবেচনাৰ ভোট দিয়ে, গতিকে এই কথাবিলাক চালে কিন্তু নিৰ্বাচনৰ যিটো এক্সিট পোল ওলাইছে, এইটো অসমৰ ক্ষেত্ৰত এইবাৰ হয়তো 60 পৰা 70% সত্য হোৱাৰ সম্ভাৱনা আছে। 100% বুলি ক'ব নোৱাৰে, কোনো পধ্যেই হ'ব নোৱাৰে। এইটো চিপৰাঙৰ ৰাজনীতিয়ে ইয়াত প্ৰভাৱ পেলাব? নিশ্চয় পেলাব, নিশ্চয় পেলাব। ধন্যবাদ জনাইছোঁ। হয়, চাওক যে ইতিমধ্যে যিহেতু এক্সিট পলৰ যি সমীক্ষা, সেই সমীক্ষাত শাসকীয় মিত্ৰজোঁটে চৰকাৰ গঠনৰ দিশে আগবঢ়া বুলি ইতিমধ্যে ইংগিত প্ৰদান কৰিছে। কিন্তু সাধাৰণ যি ভোটাৰ ৰাইজৰ মন্তব্য, সচেতন ৰাইজৰ যি মন্তব্য, কিছু সংখ্যকে এই ক্ষেত্ৰত মন্তব্য কৰিছে যে শাসকীয় মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব আৰু এক্সিট পলৰ যি সমীক্ষা, সেই সমীক্ষাৰ ওপৰত তেওঁলোকে আস্থা ৰাখিছে। কিন্তু এই ক্ষেত্ৰত কিছুমান প্ৰসংগ আহিছে যে বিশেষকৈ চিপৰাঙৰ ৰাজনীতিৰ কথা আহিছে, হিতাধিকাৰীৰ ৰাজনীতিৰ কথা আহিছে, নৱপ্ৰজন্মৰ যিসকল ভোটাৰ, এই ভোটাৰসকলে কাক কেনেদৰে গ্ৰহণ কৰিব, এই কথাবোৰো আহিছে। কিন্তু সেই ফলাফললৈ আমি অপেক্ষা কৰিব লাগিব, 4 মে'লৈ অপেক্ষা কৰিব লাগিব। ইতিমধ্যে EVMত যিহেতু প্ৰাৰ্থীসকলৰ ভাগ্য বন্দী হৈ আছে আৰু 4 মে'ৰ দিনটোতহে প্ৰকৃত
কথাবোৰ সন্মুখলৈ আহিব, প্ৰকৃততে কোনে বিজয়ীৰ হাঁহি মাৰিব। আৰু এই ক্ষেত্ৰত মই যদি শিৱসাগৰ জিলাৰ 3টাকৈ বিধানসভা সমষ্টিৰ কথা কওঁ, পূৰ্বতে আমি পোনপটীয়া সম্প্ৰচাৰত এই বিষয়ে উল্লেখ কৰিছিলোঁ যে শিৱসাগৰৰ বিধানসভা সমষ্টিটোত তিনিকোণীয়া যি প্ৰতিদ্বন্দ্বিতা, এই প্ৰতিদ্বন্দ্বিতাৰ যথেষ্ট শক্তিশালী 3জন প্ৰাৰ্থী আৰু এই প্ৰাৰ্থীকেইজনৰ মাজত যি ভোটযুদ্ধ হৈছে, সেই ভোটযুদ্ধৰ কিন্তু পূৰ্বানুমান প্ৰকৃততে কৰিব পৰাটো সহজ নহয়, কাৰণ ভোটাৰ ৰাইজে কাক কেনেদৰে গ্ৰহণ কৰিছে সেয়া অনুমান কৰিব পৰা হোৱা নাছিল। আৰু এতিয়া যিটো উৎকণ্ঠাৰে সকলোৱে 4 মে'লৈ অপেক্ষা কৰিছে, 4 মে'ত যেতিয়া EVM খোলা হ'ব, পুৱাৰ পৰা ভোট গণনা হ'ব আৰু প্ৰকৃত ছবিখন তেতিয়াহে কিন্তু পোহৰলৈ আহিব। সুৰভি। হয়, শংকৰজ্যোতি শইকীয়া, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।